হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পুথিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত প্ৰিয়মে বিন্দুৰ লগত ঘটি যোৱা কথাবিলাক ভাবি থাকিব। আৰু বিন্দুক লৈ যে ঘৰৰ পৰা দেউতাক গুচি গৈছে সেই কথাবোৰ ভাবি মোক ক্ষমা কৰি দিবা বিন্দু, মই তহঁতৰ লগত বহুত অন্যায় কৰিছো। মই মানুহ চিনি পোৱাত ভুল কৰিলো, মোৰ ভুলৰ বাবে তহঁত সকলোৱে শাস্তি পালি। ছোৱালী হৈ আন এজনী ছোৱালীৰ অন্যায়ৰ কথা কেতিয়াও ভাবিব নালাগে। মই আৰু ঘূৰি যাব পাৰিম নে নাই মই নাজানো, মোক মাফ কৰি দিবি বুলি ভাবি থকা দেখিবলৈ পাব। ইফালে আকৌ অনুৰ মাকে ডক্টৰজনক ফোন কৰি জিউৰ অপাৰেশ্যনৰ বাবে টকা যোগাৰ হৈছে। অহা সপ্তাহত আমি জিউৰ অপাৰেশ্যনৰ বাবে সাজু হৈছো, তাৰ বাবে আমি আপোনাক লগ কৰিব বিচাৰিছো বুলি ক'ব। আৰু সেইখিনি সময়তে অনু মাকৰ ওচৰত আহিব আৰু তুমি কাৰ লগত কথা পাতি আছিলা, মাকে ডক্টৰৰ লগত কথা পতাৰ কথাটো ক'ব। আৰু ইঞ্চুৰেঞ্চৰ মানুহজন আহিছে, তুমি সেন্দুৰখিনি মচি যোৱা। আৰু দেউতাটো ঘৰতে আছে, এতিয়া কি হ'ব দেউতাইতো একো নাজানে, মোৰ বহুত ভয় হৈছে। সোনকালে তুমি মানুহজনক ঘৰৰ পৰা পঠিওৱাৰ ব্যৱস্থা কৰা বুলি মাকৰ আগত কোৱা দেখিবলৈ পাব। আপোনালোকে পুথিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।